নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্সআপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। তো আজি মানে এটা গাড়ী ঠিক কৰিম। এই গাড়ীটোৰ আপোনালোকে ছিগনেল আহি আছে, দেখি আছে, চেক ইঞ্জিন ভিজিট ৱৰ্কশ্বপ, এছিয়াৰ চিষ্টেম ফল্ট আৰু মাজতে আহে DF কোৱালিটি নট অ'কে। DFৰ বিষয়ে মই আপোনালোকক আগতে কৈছোঁ যে নক্সটো মানে যোনটো নক্স চাইলেঞ্চাৰ ভিতৰত প্ৰডিউচ হয়, সেই নক্সটো মানে হেৰি কৰি কেনে ঠিক কৰে। তো ইয়াতে মানে এইকেইটা দেখিলে গম পায় যে DF লাইনত প্ৰব্লেম আছে। তথাপি ছফ্টৱেৰটো মই লগালোঁ। ছফ্টৱেৰ লগাৰ পিছত মই DF লাইনৰ ডাইৰেক্ট টেংকিটো খোলা ষ্টাৰ্ট কৰিলোঁ। টেংকিটো মানে যিহেতু তাতে দেখাই আছে যে DF কোৱালিটি নট অ'কে, মানে DFটো ভাল আছে নে নাই সেইটো মই চাব লাগিব, প্ৰথমতে চেক কৰিব লাগিব। তো আপোনালোকৰ যদি এনেকুৱা ঘৰত যদি BS6ৰ গাড়ী আছে, এইটো আপোনালোকে ঘৰতে খুলিব পাৰে। আৰু ইয়াৰে দুটা পাইপ আছে, এই দুটা পাইপে, এটা হ'ল মেইন পাইপ, এইটো যোনটো মই আপোনালোকক টাচ কৰি দেখালোঁ সেইটো মেইন পাইপ হয়, আৰু বাকী যোনটো আছে এইটো ৰিটাৰ্ণ পাইপ। আৰু এইফালেদি ভল্টেজ আৰু মই এইটো যোনটো কাপলাৰ আছে ইয়াতে 24 ভল্ট আৰু দুটা মিলাই আঢ়ৈকে কৈ মিলাই দুটা মিলাই মানে 5 ভল্ট আহে, আঢ়ৈকে 2.5 তেনেকৈ অলপ কমো আহিব পাৰে, ভল্টেজ আহিব। তাৰপিছত দুটাত মিলাই মুঠতে 5 হ'ব লাগিব, আৰু এটাত আৰ্থিং আহে। তো যিয়ে নহওক, তো সেইটো আপোনালোকে ভল্টেজটোৰ বিষয়ে গম পালে। আৰু তাৰপিছত এইটো মানে মই এইটো খুলি কেনে চাব লাগিব। এইটো হেডাৰ বুলি কয়, গোটেই বস্তুটোক লগ লাগি হেডাৰ বুলি কয়। কিন্তু ইয়াতে 3টা চেঞ্চৰৰ কাম কৰে। এটা হ'ল কোৱালিটি চেঞ্চৰ, কোৱালিটি মানে DFৰ কোৱালিটিটো চাই ঠিক আছে নে নাই, আৰু এটা হ'ল আপোনাৰ DFৰ মানে কিমান লেভেলটো চাই, আৰু এটা মানে আৰু ফিল্টাৰটো চাই, আৰু এটা আছে আপোনাৰ টেম্পাৰেচাৰ চাই। তো আপোনালোকক মই গোটেইকেইটা বস্তু বুজাই দিবলৈ চেষ্টা কৰিম লাহে লাহে, যিমানখিনি পাৰোঁ আৰু। তো আপোনালোকৰ যদি গাড়ী আছে ঘৰতে, তেতিয়াহ'লে আপোনালোকে এনেকৈ ঠিক কৰিব পাৰে DF লাইনৰ যদি প্ৰব্লেম থাকে। তো DF কোৱালিটি নট অ'কে গ'লে চিধা চিধি গমে পায় যে DFৰ কিবা মানে ঠিক নহয় কোৱালিটিটো। তো মই এইটো টচ মাৰি চালোঁ, কাৰণ DF কোৱালিটি নট অ'কে দেখাওঁতে মই এবাৰ DFটো চেঞ্জ কৰাই দিছিলোঁ, ফোন কৰি কেনে বোলো DFটো চেঞ্জ কৰি দিয়ক, খালী কৰি দিয়ক বাকী DFখিনি। তো এইটো প্ৰব্লেমটো নগ'ল। আৰু এইটো প্লাষ্টিকটো যোনটো দেখিছে যে মই অলপ টাচ কৰিলোঁ অলপ আগত, সেইটো হ'ল তাৰ কোৱেণ্টিটিটো, মানে কিমান DF আছে এইটো মিটাৰত দেখায়। আৰু এইটো আল্ট্ৰাছনিক মানে এটা প্ৰচেছ হয়, এটা আল্ট্ৰাছনিক প্ৰচেছ দি এই চেঞ্চৰটোৱেদি আপোনাৰ তাৰ টেম্পাৰেচাৰটো মেজাৰমেণ্ট কৰে আৰু DFৰ কোৱালিটিটো মেজাৰমেণ্ট কৰে। তো এনেকুৱাও হ'ব পাৰে যে এই গোটেই চেঞ্চৰটোও বেয়া হৈ যাব পাৰে, বা গোটেই হেডাৰটো বেয়া হ'ব পাৰে। ইয়াতে চেঞ্চৰটো চেঞ্জ কৰা চিষ্টেম নাই, গোটেই চেঞ্জ কৰিলে গোটেই হেডাৰটোৱে চেঞ্জ কৰিব লাগে। আৰু এই 4টা পিন যোনটো মানে আপোনাৰ হেডাৰৰ লগত কানেকশ্যন থাকে। তো মই প্ৰথমতে কি কৰিম, এতিয়া হেডাৰ DFটো চালোঁ ঠিকেই আছে। তো মই ভাবিলোঁ যে ফিল্টাৰটো চেঞ্জ কৰি চাওঁ। ফিল্টাৰটো যদি চেঞ্জ কৰোঁ, যদি অ'কে হৈ যায় অ'কে হ'ব, আৰু যদি অ'কে নহয় তেতিয়াহ'লেতো এইটো চেঞ্জ কৰিব লাগিব। ইয়াৰ দাম আছে 2300 কিমান, 2336 টকা নে 38 টকা ধৰক আপোনাৰ। এইবিলাক ফিল্টাৰৰ দাম একচুৱেলি 2000 বা 3000 তেনেকুৱাই হয়। আৰু এই তলৰ ৰাউণ্ড ফিল্টাৰটোতো আৰুৱে দাম লয়। এইটো হ'ল আল্ট্ৰাছনিক প্ৰচেছ, যিয়ে নহওক এইটো আপোনালোকে বুজি পালে। তো ইয়াৰ মানে বহুতখিনি মানে কাম, 3টা চেঞ্চৰৰ কাম মানে এই হেডাৰটোৱে কৰে। তো এইটো আল্ট্ৰাছনিক, আৰু এইটো হ'ল আপোনাৰ কোৱালিটি লেভেল, কিমান কোৱালিটি ওলাইছে, কুৱেণ্টিটি লেভেল কিমান কুৱেণ্টিটিত আছে। তো এইটোৱে হ'ল এই হেডাৰৰ কাম। তো মই আৰু পুৰণা DF আৰু 3 ঘাপ আছিল, মানে ফুল DF থাকিব লাগে। তো 3 ঘাপ মান মানে মিটাৰত চাওঁতে দেখিলোঁ যে 3 ঘাপ DF আছিল। তো সেইটো কাৰণে মই ক'লোঁ বোলো আৰু একটা সুমিয়াই ফুল DF কৰি দিয়ে। তো এইটো DF খালি সোমাই আছে। DFটো ব্লু অইল বুলি কয় ড্ৰাইভাৰকেইটাই, কাৰণ এইটো মানে অলপ কালাৰটো নীলা টাইপৰ। ইয়াতে মানে খালী কৰোৱা নাই, আগৰ DFটো আছে, তাৰপিছত আকৌ এই নতুন DF ঢালিলোঁ। তাৰপিছত গাড়ীটো ফিল্টাৰটো চেঞ্জ কৰি কেনে চেক কৰিবলৈ লৈ আহিলোঁ। এইটো লোডাৰ দি মানে একদম পূৰা ফুল লোড কৰি কেনে পাহাৰত মানে অলপ চলাই চাবলৈ ক'লোঁ। যদি ঠিক হৈ যায় তেতিয়াতো ঠিকেই, নহ'লেতো হেডাৰটো চেঞ্জ কৰিব লাগিব। তো লোড দিয়াৰ পিছততো চব ঠিক ঠাক, মানে গাড়ী অ'কে হৈ গৈছে। বাকী এইকেইটা ফল্ট ক'ড, এফাৰ্মেটিক ডিজেল এক্সিকিউট ফুল টেম্পাৰেচাৰটো উল্টা পুল্টা দেখাই আছিল, আৰু 4489 এইটো মনিটৰিং চিষ্টেম মাল ফাংচন, মানে এইটো ফল্ট ক'ড আহে। তো এইটো প্ৰব্লেম হ'লে ফিল্টাৰ জাম থাকিলেও আহিব পাৰে, আৰু আপোনাৰ টেম্পাৰেচাৰ চেঞ্চৰ বেয়া হ'লেও আহিব পাৰে, বা আপোনাৰ এই কুৱেণ্টিটি চেঞ্চৰ যিকোনো বস্তু এটা বেয়া হ'লে এইকেইটা ফল্ট ক'ড আহিব পাৰে। তো মই ফিল্টাৰটো চেঞ্জ কৰি দিয়াৰ পিছততো বৰ্তমান গাড়ীটো ঠিকেই চলি আছে। তো ভাবিছোঁ 2-এদিন চলক, যদি প্ৰব্লেম দিয়ে তেতিয়াহ'লেতো সেইটো চেঞ্জ কৰিব লাগিব। তো ফল্ট ক'ডটো আপোনালোকে যোনে ধৰক পঢ়ি মেলি গম পাইছে আপোনালোকে ডিজাইন। আৰু ইয়াৰ লগতে আৰু দুটামান ফল্ট ক'ড আহিছিল, DF কোৱালিটি নট অ'কে কিবা কিবি। তো DF কোৱালিটিৰ মানে ফল্ট ক'ডো আহিছিল, সেইটো মানে ডিলিট কৰিব পৰা যায়, এইটো ডিলিট কৰি দিয়া হৈছে। বাকী এইকেইটা ফল্ট ক'ড মানে পাৰ্মানেণ্ট আছিল, যোৱা নাছিল। কিন্তু বস্তুবিলাক কামবিলাক কৰাৰ পিছত এইকেইটাও গুচি